Hello everyone, welcome to Learn with Yasmin. আজি ভিডিওত আমি চাম এছামিজ ক্লাছ 10 ইন্টাৰনেটৰ তিতা মিঠা আমি কোৱেশ্চন বেংক সলভ কৰি আছিলো। আজি ভিডিওত আমি চাম অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলী। এই নম্বৰটো হৈছে অতি চমু প্ৰশ্নাৱলী। অতি চমু প্ৰশ্নাৱলীৰ 1 নম্বৰটোত কৈছে ইন্টাৰনেটৰ তিতা মিঠা পাঠটিৰ লিখক কোন। ইন্টাৰনেটৰ তিতা মিঠা পাঠটো কোনে লিখিছে? এনসাৰ হৈছে ইন্টাৰনেটৰ তিতা মিঠা পাঠটোৰ লেখক হৈছে ডক্টৰ প্ৰণয়ী দত্ত। ডক্টৰ প্ৰণয়ী দত্তই লিখিছে। 2 নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ প্ৰণয়ী দত্তই কোনখন বিশ্ববিদ্যালয়ৰ পৰা এমএসসি উপাধি লাভ কৰে? তেওঁ কোনখন বিশ্ববিদ্যালয়ৰ পৰা পোষ্ট গ্ৰেজুৱেশ্যন কৰিছিলে, এমএসসি কৰিছিলে? এনসাৰ হৈছে কটন কলেজৰ পৰা এমএসসি উপাধি লাভ কৰে ডক্টৰ প্ৰণয়ী দত্তই। তাৰপিছত 3 নম্বৰ প্ৰশ্নটোত কৈছে ডক্টৰ প্ৰণয়ী দত্তই কি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে? কি বিষয়ত তেওঁ পিএইচডি কৰিছিলে, ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে? এনসাৰ হৈছে ডক্টৰ প্ৰণয়ী দত্তই মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। 4 নম্বৰ প্ৰশ্নটো হৈছে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? কুঁৱলীয়ে কম্পিউটাৰটো পোৱাৰ লগে লগে প্ৰথম যিটো ইমেইল আছিলে সেইটো কালৈ কৰিছিল? এনসাৰ হৈছে কুঁৱলীয়ে অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ইমেইল কৰিছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে www বা ৱেব কি? এনসাৰ হৈছে ৱেব বৰ্তমান অতি জনপ্ৰিয়। www তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ', অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবোৰ ৱেবৰ পৰা আহৰণ কৰিব পৰা যায়। যিকোনো তথ্য, যিকোনো ডাটা যাক অডিঅ' ৰূপত, ভিডিঅ' ৰূপত পাব পৰা যায় সেইটোৱে হৈছে www। 6 নম্বৰটো হৈছে ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাৰ বীজ ক'ত অংকুৰিত হৈছিল? এনসাৰ হৈছে ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অফ নিউক্লিয়াৰ ৰিচাৰ্চত অংকুৰিত হৈছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰটো একান্ত নিজৰ সম্পত্তি হিচাপে পোৱাৰ পিছত তাইৰ মনটো থৌকিবাথৌ লাগিল। ইয়াত তাই বুলি কাৰ কথা কোৱা হৈছে? কম্পিউটাৰটো পোৱাৰ পিছত যে বহুত সুখী হৈছিলে সেইজন কোন আছিলে ইয়াত কোৱা হৈছে? এনসাৰ হৈছে ইয়াত কুঁৱলীৰ কথা কোৱা হৈছে। কুঁৱলীয়ে কম্পিউটাৰটো নিজৰ হিচাপে পোৱাৰ পিছত বহুত বেছি আনন্দিত হৈছিল। এইখিনি আছিলে অতি চমু প্ৰশ্ন উত্তৰ 1 নম্বৰৰ যিবোৰ প্ৰশ্ন আছে অতিৰিক্ত প্ৰশ্নাৱলীৰ সেইখিনি। আজি ভিডিঅ' ইয়াতে সামৰিছোঁ। থেংক ইউ।